Hello friends, welcome back to my YouTube channel Shariful Vlogs. আপোনালোকৰ খবৰ কেনেকুৱা আশা কৰো সকলোৱে ভালে আছে তো कैसे है आप लोग গটিকে আপোনালোকক আজি গাঁৱৰ পৰিবেশ দেখাই আছো এই সাক পিছফালে পৰিবেশখন দেখাই আছো আপোনালোকে দেখিব পাইছে কিমান ধুনীয়া পৰিবেশ এতিয়া আপোনালোকক পিছফালৰ কেমেৰা দি দেখুৱাই আছো এয়া হৈছে আমাৰ মৰিগাঁও জিলাৰ লাহৰিঘাট সমষ্টিৰ পৰিৱেশ লাহৰিঘাটৰ পৰা বুঢ়াগাঁও যোৱা ৰাস্তা গটিকে দলংখন দেখাই আছো আপোনালোকক এই চাক দলংখনৰ কি অৱস্থা হৈছে একেবাৰে ভাঙি গৈছে দলংখন যাতায়াত কৰিবলৈ বহুত অসুবিধা হয় গটিকে বহুত দিন পিছত দলংখন বনাবলৈ লৈছে কেইদিনমান পিছত দলংখন বনাব এই চাক তাৰ অলপ দলংখনৰ সাইডত এটা বাহৰ হাকো দিয়া হৈছে যাতে মানুহবোৰ অহা যোৱা কৰিব পাৰে আপোনালোকক মই ওচৰৰ পৰা দেখাই আছো গটিকে চাই থাকক এই চাক ওপৰত উঠিলো গটিকে এয়া হৈছে আমাৰ লাহৰিঘাটৰ পৰা বুঢ়াগাঁও যোৱাৰ সংযোগী পথ ৰাস্তা চাক দলংখনৰ অৱস্থা কেনেকুৱা হৈছে একেবাৰে ভয়ংকৰ পৰিস্থিতি বহুত ভয়ংকৰ পৰিস্থিতি গতিকে আপোনালোকে চাব পাৰিছে কেইদিনমান পিছত দলংখন সম্পূৰ্ণ কৰিব লাহে লাহে দলঙৰ কাম আৰম্ভ কৰিছে গটিকে গাইস আপোনালোকক দেখালো বহুত দিন পিছত ভিডিও কৰিবলৈ লৈছো গটিকে ভিডিওটো কেনেকুৱা লাগিল কমেন্ট কৰি জনাব পিছফালে চাক চাৰিওফালে হেউজিয়া পৰিবেশ হৈছে গাত এইটো হৈছে এটা পুখুৰী ডাঙৰ পুখুৰী মানে হৈছে অলপ ৰড টাইপৰ এইটো নদীৰ পৰা পানী আহিছে ইয়াত মথাউৰি আছে মথাউৰি নাথাকিলে নদীৰ লগত জইন থাকিলে হয় গতিকে ইমানখিনিয়েই থ্যাংক ইউ